21 ডিসেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিবলগীয়া পৰীক্ষা পে চৰ্চা শীৰ্ষক যে অনুষ্ঠান সেই অনুষ্ঠানত ৰাজ্যৰ 25 গৰাকীকৈ নিৰ্বাচিত মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। গুৱাহাটী মহানগৰীত ব্ৰহ্মপুত্ৰ নৈসৰ্গিক পৰিৱেশৰ মাজত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানৰ বাবে নিৰ্বাচিত হৈছে নলবাৰীৰ একমাত্ৰ ছাত্ৰী দৃষ্টি গোস্বামী। এই মুহূৰ্তত মই উপস্থিত আছোঁ দৃষ্টি গোস্বামীৰ সৈতে। তেখেতৰ সৈতে কিছু কথা পাতিম, কাৰণ প্ৰধানমন্ত্ৰীগৰাকীৰ এই অনুষ্ঠানক লৈ যথেষ্ট জল্পনা কল্পনা অব্যাহত আছে। প্ৰতিটো প্ৰান্ততে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ পৰিপ্ৰেক্ষিতত এই অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত ব্যাপক চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে। যেহেতু 21 ডিচেম্বৰত পৰীক্ষা পে চৰ্চা শীৰ্ষক এই অনুষ্ঠান ব্ৰহ্মপুত্ৰ নৈসৰ্গিক পৰিৱেশৰ মাজত ৰিভাৰ ক্ৰুজত অনুষ্ঠিত হ'ব, আৰু সেই অনুষ্ঠানৰ বাবে নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 8ম শ্ৰেণীৰ ছাত্ৰী দৃষ্টি গোস্বামী ইতিমধ্যে নিৰ্বাচিত হৈছে, আৰু কাইলৈ তেখেতে গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিব, কাৰণ কাইলৈৰ পৰা তেখেতসকলে গুৱাহাটীত অৱস্থান কৰিব লাগিব প্ৰধানমন্ত্ৰীৰ এই বিশেষ অনুষ্ঠানৰ বাবে। প্ৰথমে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰীৰ এই পৰীক্ষা পে চৰ্চা শীৰ্ষক অনুষ্ঠানৰ বাবে আপুনি নিৰ্বাচিত হৈছে, অনুভৱটো কেনেকুৱা, কি ধৰণে সাজু হৈছে? সঁচাকৈ এটা ভাল অনুভৱ। নলবাৰী জিলাখনত ইমান ছাত্ৰ ছাত্ৰীৰ মাজত যে মই বাছনি পাইছোঁ, এইটো সঁচাকৈ এটা সৌভাগ্যৰ কথা। আৰু লগতে আমি আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ লগত মুখামুখিকৈ কথা পাতিব পাৰিম, তেওঁক আমি লগ কৰিব পাৰিম, এইটো সঁচাকৈ বহুত ডাঙৰ কথা। আৰু খবৰটো মোক আমাৰ ভাৰপ্ৰাপ্ত শৈক্ষিক বিষয়া আমাৰ বিদ্যালয়ৰ বীৰেন্দ্ৰ কুমাৰ ছাৰে জনাইছিলে, বীৰেন্দ্ৰ কুমাৰ শৰ্মা ছাৰে, আৰু লগতে CRDC মহোদয় প্ৰাঞ্জল ছাৰে জনাইছিলে। আৰু তাৰ কাৰণে মোৰ গাইড টিচাৰ ৰখা হৈছে অৰুণিমা মেমক, আৰু লগতে মোক কিছু সংখ্যক আমাৰ শিক্ষকসকলে মোক মানে বাটটো দেখুৱাই দি আছে যে এনেকৈ কৰিব লাগিব বা এনেকৈ কৰিব নালাগে, তেনেকুৱাকৈ। যিহেতু অনুষ্ঠানটোৰ নামেই হ'ল পৰীক্ষা পে চৰ্চা, গতিকে পৰীক্ষাৰ কাৰণে কি ধৰণে সাজু হৈছে বা পৰীক্ষাৰ কাৰণে কি ধৰণে প্ৰস্তুতি চলাই, এই ধৰণৰ কথাবিলাক তাতে নিশ্চয়কৈ আলোচনা হ'ব। মই দৃষ্টিৰ পৰা এই কথাটো জানিব বিচাৰিম, দৃষ্টিয়ে যেতিয়া পৰীক্ষা আহে তেতিয়া নিজকে কি ধৰণে সাজু কৰে? পৰীক্ষাৰ মানে প্ৰস্তুতি ঠিক তেনেকৈ নহয়। ধৰক ক্লাছত কিবা শুনিলোঁ বা নোটছ লিখোঁতে কিবা দেখিলোঁ, সেইটোৱে মনত ৰৈ যায়, আৰু ধৰক পৰীক্ষাৰ 7 দিন আগত বা এৰাতি আগত সেইটো আকৌ ৰিভিজন কৰি পেলাই তেনেকৈ পৰীক্ষা লিখিবলৈ যাওঁ। আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক স্বচক্ষে দেখিবলৈ পোৱাৰ সুযোগ এটা লাভ কৰিব, কেৱল দেখাই নহয়, কথা পতাৰো সুযোগ এটা লাভ কৰিব, প্ৰধানমন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰিব। লাখ লাখ ছাত্ৰ ছাত্ৰী আমাৰ দেশত আছে, তাৰ মাজত এই যিটো অনুষ্ঠান মাত্ৰ 25 গৰাকী ছাত্ৰ ছাত্ৰীক লৈ, তাকো নিৰ্বাচিত ছাত্ৰ ছাত্ৰী, অনুভৱটো নিশ্চয়কৈ সুকীয়া হ'ব। গতিকে এই অনুভৱটো অকণমান আমাৰ দৰ্শকসকলক যদি জনায়, কাৰণ এই অনুভৱটো চিৰস্মৰণীয় হৈ ৰ'ব আপোনাৰ বাবে। এই অনুভৱটো আচলতে শব্দৰে বুজাব পৰা অনুভৱ নহয়, তথাপি মানে কি বুলি কওঁ, এটা ডাঙৰ সৌভাগ্য। এইখিনি বয়সত যে পাইছোঁ, বহুত মানুহে হয়তো এইটো নাপায়, এইটো মোৰ ভাগ্য বুলিয়েই ক'ব লাগিব যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ লগত এনেকৈ মুখামুখিকৈ আমি কথা পাতিব পাৰিম বা তেখেতক দেখিব পাৰিম, সঁচাকৈ এটা ডাঙৰ সৌভাগ্য। সেইটো বস্তু মই শব্দৰে মই প্ৰকাশেই কৰিব নোৱাৰোঁ। পৰীক্ষা পে চৰ্চা এই যিটো অনুষ্ঠান, এই অনুষ্ঠানত নিশ্চয়কৈ কিছু প্ৰশ্ন সোধাৰো সুযোগ আপোনালোকে লাভ কৰিব পাৰে প্ৰধানমন্ত্ৰীগৰাকীক, গতিকে কি ধৰণৰ প্ৰশ্ন আপুনি সাজু কৰি ৰাখিছে? প্ৰধানমন্ত্ৰীগৰাকীৰ পৰা কি জানিবলগীয়া আছে বুলি ভাবে? প্ৰধানমন্ত্ৰীগৰাকীৰ পৰা মই বিশেষকৈ জানিব বিচাৰিম কেৰিয়াৰৰ কথা, বা অকল আজিকালিৰ যুগটো আমি দেখিছোঁ অকল নম্বৰৰ পিছত দৌৰা যুগ, গতিকে গোটেই জীৱনটোত আমাৰ নম্বৰটোৱে লাগিব, কোৱালিফিকেশ্যনখিনিও লাগিব, নে প্ৰেক্টিকেল লাইফৰ নলেজো কিবা অকণমান লাগিব? গতিকে মই সেইখিনিয়ে জানিব বিচাৰোঁ, কাৰণ আজিকালি তুলনা বেছি হয় যে অমুকে 90% পাইছে, তুমি 85% পালা, তো সেনেকুৱাৰ কিবা প্ৰয়োজন আছে নে সেইটো এনেই সমাজৰ ভেকু ভাওনা, সেইটো মই জানিব বিচাৰোঁ। যিহেতু এই পৰীক্ষাৰ সমান্তৰালভাৱে মই যিমান দূৰ আহি আপোনাৰ লগত কথা পাতিছোঁ, গম পাইছোঁ যথেষ্ট অধ্যয়নশীল, যথেষ্ট সমাজ ব্যৱস্থাক লৈ যথেষ্ট সচেতন। সাম্প্ৰতিক যিটো পৰিৱেশ, এই পৰিৱেশটোত ৰাজনীতি হওক বা শিক্ষা ব্যৱস্থাটো হওক, এই শিক্ষা ব্যৱস্থা অথবা ৰাজনীতিক লৈ কিমান সন্তুষ্ট? যদিও 8ম শ্ৰেণীৰ ছাত্ৰী, মই দেখিছোঁ যথেষ্ট অধ্যয়ন আছে বা যথেষ্ট এই ক্ষেত্ৰত আপুনি সজাগ, গতিকে এই দুটা বিষয়ক লৈ অকণমান যদি চমুকে আমি মন্তব্য লওঁ। এতিয়া ৰাজনীতিটো ঠিকেই থকা বুলি ক'ব পাৰি, কিন্তু অকণমান ভাল কৰিব পাৰিলে আৰু ভাল। কি ধৰণৰ ভাল কৰিব পৰা সুযোগ আছে? মই ভাবোঁ চব বস্তু যিবোৰ বিনামূলীয়া কৰি দিয়া হৈছে, তাত অকণমান বন্ধ কৰিব লাগে আৰু সেইবিলাক বস্তু। আৰু মই ভাবোঁ প্ৰত্যেকজন ভাৰতীয় যিবিলাক মানুহ আছে, তেওঁলোকৰ ঘৰত এজনকৈ হ'লেও চাকৰিয়াল থাকিব লাগে, 3rd গ্ৰেড 4th গ্ৰেড যি হওক, কিন্তু এজনকৈ হ'লেও চাকৰিয়াল থাকিব লাগে। গতিকে যদিহে পৰীক্ষা পে চৰ্চাত বাদে প্ৰধানমন্ত্ৰীক কিছু আছুতীয়াকৈ সময় পোৱা যায়, এই ধৰণৰ কথাবিলাক প্ৰত্যক্ষভাৱে কোৱাৰ চেষ্টা কৰিব নিশ্চয়। নিশ্চয় নিশ্চয়।
ঠিক আছে বাৰু মাতৃগৰাকী আছে অকণমান মাতৃৰ সৈতে কথা পাতিম আপোনাৰ একমাত্ৰ জীয়ৰী 25গৰাকীকৈ মেধাৱী শিক্ষাৰ্থীৰ ভিতৰত এগৰাকী হিচাপে নিৰ্বাচিত হৈছে তাকো প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ বাবে কেনেকুৱা লাগিছে বহুতে ভাল লাগিছে আৰু তাৰ কাৰণে মই বিশেষভাৱে ধন্যবাদ জনাম গোটেই গৰ্ডনৰ শিক্ষকসকললৈ তেখেতসকলে মোৰ ছোৱালীক এইখিনি উপযুক্ত কৰি তুলিছে বা ভাবিছে তেখেতসকলে তাই পাৰিব গৈ পেলাই ক'বৰ কাৰণে তাৰ কাৰণে বহুত বহুত ধন্যবাদ গোটেই নলবাৰী মানে গৰ্ডনৰ শিক্ষক শিক্ষয়িত্ৰী লগতে আমাৰ আয়াস মহোদয় ছাৰক ঠিক আছে বাৰু মই আপোনাৰ পৰা আৰু এটা কথা জানি ল'ম কাইলৈ ৰাতিপুৱাই আপোনালোকে গুৱাহাটীলৈ যাব লাগিব কি ধৰণে গোটেই প্ৰস্তুতিখিনি কি ধৰণে চলিছে প্ৰস্তুতি ঠিক সিমান বহুতো মানে তেনেকৈ চলা নাই মই নিজাকৈ একো কৰা নাই মোক মোৰ যিসকল শিক্ষক তেওঁলোকেই মোক কিবা কিবি শিকাই বুজাই তেনেকৈ দি আছে আৰু এতিয়ালৈতো ভালেই চলি আছে নাজানো তাত গৈ কি হয় আৰু থকা মেলা খোৱা বোৱা এইবিলাক ক'ত হ'ব কি ধৰণে হ'ব সেই কথাখিনি জনাইছেনে সেইখিনি হেৰি SCRT চাই ল'ব আমি এইবোৰ চাব লগা নাই সেইখিনি গোটেইখিনি এৰেঞ্জমেণ্ট কৰিম বুলি জনাইছে হয় 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 ঠিক আছে অকণমান পিতৃৰ আপোনাৰ সৈতে কথা পাতিম যিহেতু আপোনাৰ কন্যা এই ধৰণে এটা অনুষ্ঠানৰ কাৰণে নিৰ্বাচিত হৈছে কেনেকুৱা অনুভৱ পিতৃ হিচাপে যথেষ্ট ভাল লাগিছে ভাবিছোঁ মানে এটা তাইৰ সৌভাগ্যই বুলি ভাবিছোঁ মই এটা যে ইমানখিনি ছাত্ৰ ছাত্ৰী আছে তাৰে ভিতৰত যে 25জন ভিতৰত যে এটা মানে চিলেক্ট হ'ব পাৰিছে সেইটো এটা ডাঙৰ কথা 25গৰাকীৰ ভিতৰত নিৰ্বাচিত হ'ব পৰাটো নিশ্চয়কৈ ডাঙৰ কথা শেষত মই দৃষ্টিৰ পৰা এই কথাটো জানিব বিচাৰিম যিহেতু অনুষ্ঠানটো 21 ডিচেম্বৰত অনুষ্ঠিত হ'ব তাৰপিছত যেতিয়া বিদ্যালয়লৈ ঘূৰি অহা যাব বা বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰা যাব আপোনাৰ অনুজ যিসকল থাকিব বা আপোনাৰ বন্ধু বান্ধৱী যিসকল থাকিব তেওঁলোকক এই অনুষ্ঠানটো সন্দৰ্ভত আপুনি নিশ্চয়কৈ জনাব হয় জনাম এটা কথা মই নিজৰ ফালৰ পৰা ক'ব বিচাৰোঁ যে নিজৰ ওপৰত যিটো বিশ্বাস আত্মবিশ্বাস সেই বিশ্বাসটো থাকিব লাগে হয়তো কিছুমান লাইফৰ আপছ এণ্ড ডাউনত আপোনাৰ সেই বিশ্বাসটো হেৰুৱাই যাব পাৰে কিন্তু পাৰ্মানেণ্টলি সেইটো হেৰুৱাই দিব যাব নালাগে আৰু মই সেইটোৱে ভাবোঁ শেষত মই আৰু এটা কথা জানিব বিচাৰিম দৃষ্টিয়ে ডাঙৰ হ'লে কি হ'ব বিচাৰে মই এতিয়ালৈ চিভিল ছাৰ্ভিচ লাইনত যাম বুলি ভাবিছোঁ নাজানো পিছলৈ কি হয় কিন্তু এতিয়ালৈ সেইটোৱে এইম নিশ্চয়কৈ এয়া আছিল নলবাৰীৰ মেধাৱী ছাত্ৰী দৃষ্টি গোস্বামী আৰু দৃষ্টি গোস্বামীয়ে 21 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চৰ্চা শীৰ্ষক যি অনুষ্ঠান সেই অনুষ্ঠানৰ বাবে ইতিমধ্যে বাছনিত উঠিছে ৰাজ্যৰ 25গৰাকীকৈ মেধাৱী ছাত্ৰ ছাত্ৰীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ এই পৰীক্ষা পে চৰ্চা শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰিব গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশৰ মাজত ৰিভাৰ ক্ৰুজত চৰাইদেউ নামৰ যিখন ক্ৰুজ থাকিব সেই ক্ৰুজত তেখেতসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু তাৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলিছে সকলো সাজু হৈ উঠিছে আৰু কাইলৈ পুৱাৰ ভাগতে দৃষ্টি গোস্বামীয়ে নলবাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰিব গুৱাহাটীলৈ আৰু অনাগত দিনসমূহ বা অনাগত সময়খিনিত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান নোযোৱা পৰ্যন্ত তেখেতে অৱস্থান কৰিব গুৱাহাটীতেই আৰু এই ধৰণে নলবাৰীৰ একমাত্ৰ ছাত্ৰী দৃষ্টি গোস্বামী সাজু হৈছে প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চৰ্চা শীৰ্ষক এই অনুষ্ঠানলৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ